আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰে ৰাজ্যৰ 944টা কেন্দ্ৰত 4,29,448 গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে। চৰাইদেউ জিলাৰ দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত অঞ্চলটোৰ 463 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে। পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে চৰাইদেউ জিলাৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন মথুৰাপুৰ ছ'চিয়েল ৱেলফেয়াৰ গ্ৰুপে গ্ৰহণ কৰা দেখা গ'ল এক ব্যতিক্ৰমী পদক্ষেপ। পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জনোৱাৰ লগতে একোটাকৈ কলম উপহাৰ আগবঢ়ায়। ইফালে নগাঁৱৰ কচুৱাৰ শিঙিমাৰী হাইস্কুল আৰু কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত পুৱাই পৰীক্ষাৰ্থীসকলক লৈ অভিভাৱক-অভিভাৱিকাসকল উপস্থিত হয়। শিঙিমাৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰটোত 8খন হাইস্কুলৰ প্ৰায় 367 গৰাকী পৰীক্ষাৰ্থী আৰু কচুৱা উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰত 554 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কেন্দ্ৰৰ বাহিৰত বিভিন্নজনে পৰীক্ষাৰ্থীক শুভেচ্ছা বেনাৰ পোষ্টাৰ লগোৱা পৰিলক্ষিত হয়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদ আৰু কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।